Hello guys, welcome back to my YouTube channel H Vlogs and Travels. কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু যাৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যে সোনকালে সকলোৰে ভাল হওক। তো গাইস আজি হৈছে কাতি বিহু। পোন প্ৰথমে সকলোৰে মোৰ ফালৰ পৰা কাতি বিহুৰ আন্তৰিক শুভেচ্ছা যাচিছো। সমূহ অসমবাসীলৈ একদম সমূহ অসমবাসীৰ লগতে মোৰ লগৰ যিমান আছে সবৰে একদম কাতি বিহুৰ শুভেচ্ছা যাচিলো। বিশেষকৈ মানে আজি ভিডিঅ বনাবলৈ মই পথাৰলৈ ওলাই আহিছো যিহেতু কাতি বিহুটো মানে খেতি বাতিৰ লগতে জড়িত আৰু কাতি বিহু মানে এই সময়খিনিত মানে মোটামুটি এই যেটো সময় আৰু ধৰি লওক ভাদ আহিন কাতি বা এই সময়খিনিত মানে খেতিয়কৰ মানে ধৰি লওক খুব অভাৱ অনাটন থাকে। তো সেইটো কাৰণে মানে আৰু যেহেতু এই বিহুটো কৃষিৰ লগত জড়িত ন, খেতি বাতিৰ লগত জড়িত, গতিকে সেইকাৰণে পথাৰলৈ ওলাই আহিলোঁ আৰু আমাৰ পথাৰখনো আপোনালোকে দেখা পালে, লগতে পথাৰখনো দেখুৱাইছোঁ। তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু যেহেতু এই মাহটো মানে এই মাহটো বুলিয়ে নকওঁ, এই মাহটো বুলি ক'লে ভুল হ'ব। তো যিহেতু ভাদ আহিন কাতি এই ছিজনটো এই সময়খিনিত মানে কৃষকৰ মানে খুব অভাৱ অনাটন থাকে। যিখিনি মানুহ খেতি বাতিৰ ওপৰত নিৰ্ভৰশীল সেই মানুহখিনিৰ মানে খুব অভাৱ অনাটন থাকে। এই অভাৱ অনাটনৰ কাৰণে মানে যেহেতু অভাৱ অনাটনৰ মাজেৰে পাৰ হয় ন, সেইকাৰণে এই বিহুটোক মানে আমি কাতি বিহুটোক বা এই বিহুটোক কঙালী বিহু বুলি কয়। এইটো চবেই জানে আৰু ক'বলগীয়া কথা নহয়, তথাপি মই কৈ দিছোঁ আৰু যদি কোনোবাই নাজানে ভিডিঅ'টো চালে গম পাই যাব। আৰু জানে, চবেই জানে, নজনাকৈ কোনো নাই, চবেই গম পায়। আৰু আজি সন্ধিয়া মানে কাতি বিহু উপলক্ষে তুলসী তলত চাকি দিয়া হ'ব, চাকি বন্তি সকলোৱে জ্বলাব। তো বহুত বেছি ভাল লাগিব। সন্ধিয়া এটা মানে পোহৰ মানে এটা খুব ধুনীয়া এটা পোহৰ দেখা পোৱা যাব। লক্ষীক মানে পূজা কৰিব, মানে যিহেতু ধান লক্ষী বুলি কোৱা নহয়, লক্ষীক পূজা কৰিব। গতিকে বহুত বেছি আৰু বিশেষকৈ ভিডিঅ'টোত বৰ বিশেষ ক'ব লগা নাই। ধুনীয়াকৈ লগৰবিলাকে মাতিছে বিহু খাবলৈ। তো যাম, এতিয়া নাযাওঁ, সন্ধিয়াকৈ যাম বুলি কৈছোঁ। সন্ধিয়া গ'লে মানে কিবা এটা ভাল লাগে। তো এতিয়া নাযাওঁ, এতিয়া আহিলোঁ এনেকৈ ওলাই ভিডিঅ'টো বনাওঁ আৰু আপোনালোকক গোটেই পথাৰখনো দেখাওঁ। তো লাহে লাহে ধানৰ থোক ওলাই আহিছে, আপোনালোকে দেখা পাইছে। তো ইয়াৰ ওপৰত এটা ভিডিঅ' বনাম নেক্সট ভালকৈ। তো আজি নবনাওঁ, মানে আহিলোঁ পথাৰলৈ, আপোনালোকক বোলো পথাৰখন দেখুৱাওঁ কাতি বিহু বুলি। তো কাতি বিহু বুলি ওলাই আহিলোঁ আৰু মানুহবিলাক আহিছে পথাৰত মানে চাকি বন্তি দিবলৈ। তো এটা দুটাকৈ আৰু লাহে লাহে আহিব। তো আমি চাই আছোঁ ভিউবিলাক, বহুত ধুনীয়া এটা দৃশ্য। তো আহক বলক আমি পথাৰখন অলপ চাই আহোঁগৈ। আহি থাকক আপোনালোকে মোৰ লগত। আৰু এই কাতি বিহুৰ জৰিয়তে সকলোলৈ এটা কথাই আহ্বান জনাইছো, যাতে সকলোৱে মিলা প্ৰীতিৰে থাকক, সকলোৰে জীৱনত উন্নতি হওক, ভাল কাম কৰি যাওক আপোনালোকে। আৰু মানে সেইবিলাকেই সকলোৰে জীৱনটো জয় জয় ময় হওক। আৰু আমাৰ যিডাল ভাতৃত্ববোধৰ এনাজৰী ন, সেই এনাজৰীডাল যাতে দীঘলীয়া হওক, মজবুত হওক, শক্তিশালী হওক, তাৰেই কামনা কৰিছোঁ। সকলোৰে জীৱনত উন্নতি হওক, সকলোৱে ভাল কাম কৰি যাওক, সেইটোৱেই কষ্ট কৰি যাওক, ভাল কাম কৰি যাওক, সেইটোৱে কামনা কৰিছোঁ। তো জুবিন দাই এটা কথা কৈছিল। আৰু আপোনালোকৰ ফালে বিহু কেনেকুৱা কি লাগিছে কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব, জনালে বহুত বেছি ভাল লাগিব। আৰু আপোনালোকে বিহু খাবলৈ মাতিব, বিহু খাবলৈ নামাতিলে বেয়া পাইছোঁ, কিন্তু বিহু খাবলৈ নামাতিলে বেয়া পাইছোঁ, আৰু মাতিব বিহু খাবলৈ। আৰু বাকীনো কি ক'ম, অসমৰ পৰিস্থিতিৰ কথা আপোনালোকে নিশ্চয় গমেই পায়। তো জুবিনদাৰ মৃত্যুৰ পিছৰ পৰা কিবা এটা ভাল নলগা হ'ল। আৰু সঁচাকৈ এই যিটো বিষয় ন, এইটো কোনেও মানি ল'ব পৰা নাই, ময়ো মানি ল'ব পৰা নাই, চাগে আপোনালোকেও মানিব পৰা নাই, ঠিক তেনেকৈ গোটেই অসমবাসীয়েও মানি ল'ব পৰা নাই। যিহেতু আমি সকলোৱে জুবিন দাই ন্যায় পোৱাটো বিচাৰোঁ ন, আপোনালোকেও বিচাৰে, আমিও বিচাৰোঁ বা ময়ো বিচাৰোঁ, চবেই বিচাৰে ন। গতিকে আপোনালোকে আপোনালোকৰ ছ'চিয়েল মিডিয়া একাউণ্টত, ইনষ্টাগ্ৰামতে হওক বা ফেচবুকতে হওক বা চবতে হওক, জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি দিব, যাতে জুবিন দাই ন্যায় পাওক। কাৰণ আৰু এইটো ন্যায় পাবই লাগিব, কিয়নো জুবিন দা এলাপেচা মানুহ নহয়। তেওঁ অসমৰ কোন হয়, কি হয়, তেওঁ অসমৰ কি আছিল কি নাছিল, সেইখিনি আকৌ এক্সট্ৰাকৈ মই আপোনালোকক কোৱাৰ প্ৰয়োজন নাই বুলি ভাবোঁ। গতিকে আপোনালোকে জানে, সকলোৱে জানে জুবিন দা কোন আছিল, কি আছিল। গতিকে ঠিক আছে, এইখিনি লিখিব। জুবিনদাৰ কাৰণে, মোৰ কাৰণে আপোনালোকে একো নিলিখিলেও জুবিনদাৰ কাৰণে আপোনালোকে এষাৰি বাক্য লিখিবলৈ একেবাৰে নাপাহৰিব। ঠিক আছে, এইটোৱে আছিল আজিৰ এটা সৰু সুৰা ভিডিঅ', কাতি বিহু বুলি সৰু সুৰা এটা ভিডিঅ' বনালোঁ। আৰু যদিহে ভিডিঅ' চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ ছ' মাছ, লাভ ইউ অল।